কিমান সুৰক্ষিত গুৱাহাটী মহানগৰবাসী এই প্ৰশ্ন উত্থাপন হৈছে পুৱাতেই বন্দুক দেখুৱাই পুৱাতেই পিস্তল দেখুৱাই ধন লুটি লৈ গৈছে এই ধৰণৰ ঘটনা সংঘটিত হৈছে মহানগৰীত তাৰ পাছত আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰিলে ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ পাছত আৰক্ষীয়ে তৎপৰতা অৱলম্বন কৰিলে সেই লোকজনক গ্ৰেপ্তাৰ কৰিছে কিন্তু এতিয়া প্ৰশ্ন আহি পৰিছে বহুকেইটা যে গুৱাহাটী মহানগৰী সুৰক্ষিত নহয় নেকি এনে বহুবোৰ বিষয় উত্থাপন হৈছে সেই সন্দৰ্ভত আমি কিছু কথা জনাব বিচাৰিছো যে পুৱাতেই পিস্তল দেখুৱাই নগদ ধন মোবাইল লুটি লৈ গৈছে এই ঘটনাৰ ৰাজু বড়ু নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে লগতে আমি আপোনালোকক জনাইছো যে পিস্তলটো আৰক্ষীৰ বেৰেকৰ পৰা চুৰি কৰাৰ অভিযোগ ফটাকিলৰ পৰা পানবজাৰ আৰক্ষীয়ে আটক কৰিছে ব্যৱহৃত পিস্তলটো বেৰেকৰ পৰা চুৰি কৰাৰ অভিযোগ আছে বৰ্তমান পানবজাৰ থানাত ৰখা হৈছে ৰাজু বড়ুক পুৱা ভাড়াৰ বাবে ষ্টেচনলৈ আনিছিল ই-ৰিক্সাখন চালকজনে এখন হোটেলৰ পৰা উঠিছিল দুই দুৰ্বৃত্ত আৰু পিস্তল দেখুৱাই মোবাইল আৰু নগদ ধন লুটি ই-ৰিক্সাখন লৈ যাব খুজিছিল আৰু পাছত স্থানীয় লোক গোট খোৱাৰ বাবে শূন্যলৈ গুলি কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুই দুৰ্বৃত্ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে মহানগৰত আৰু মহানগৰবাসীয়ে কিমান আতংকিত হৈ পৰিছে সেই সন্দৰ্ভতো আমি আপোনালোকক জনাব বিচাৰিছো কিছু মন্তব্যও আছে সেই মন্তব্য শুনাব বিচাৰিছো বিষ্ণুহৰত হোটেলৰ পাই দুজন ল'ৰা মানে মোক সিঙ্গেল দিছিলে টমটমত মানে দুজন উঠাই ফেলে ক'লে যে ৰেল ষ্টেচন যাম তাৰ ৰেল ষ্টেচনত আহি থাকোঁতে ব্ৰিজৰ ওপৰত মানে মাথা পাৰ হৈছে আৰু কৈছে ৰখিব দিলে দি দুই সাইডে নুমিলে দুজন নুমি ফেলাই পিস্তল দুটা মানে এজন এটা দিছে এজন মানে এনেকৈ আছিলে কিবা এনেকৈ আছিল টাটাটো আছিলে ইমান সঠিকেও নাজানো কিন্তু এটাটো ডাইৰেক্ট দিছে ইয়াত দিয়াৰ পিছত মানে মানি বেগ পইচা আৰু টমটমখন লাগে তাৰপিছত টমটমখন পইচা আৰু মানি বেগটো লৈ গুচি গ'ল তাৰপিছত টমটমখন ল'ব খোজোঁতে মই মানে এনেকৈ ষ্টেণ্ডাৰ্ড টিপি দিলোঁ যাওঁতে গুচি গ'লোঁ যোৱাতে আগতে মানুহ আছিলে 10টা 15টা এনেকুৱা মানুহ আছিলে চিঞৰিলোঁ চিঞৰতে আহিলে গুচি আহোঁতে আহাত গুচাওঁতে দাউৰিত এজন এফালে গুচি গ'ল বোলে মেইন ৰোডলৈকে এটা গ'ল কি বুলি কয় ৰেলৰ গেটৰ সেইফালে যোৱাৰ পিছত তাতে ভিতৰৰ গলিত গুচি যোৱাৰ পিছত আমি খেদি যোৱাৰ পিছত দুটা ফায়াৰিং কৰিছে ফায়াৰিং কৰোঁতে মানুহবিলাক পলাইছে তাৰপিছত আহি ৰাতিপুৱা ইয়াতে কমপ্লেইন দিব আহিলোঁ কিন্তু এজনক কমপ্লেইন দিব আহোঁতে কমপ্লেইনটো মানে লোৱা নাছিলে পিছত যেতিয়া সাংবাদিকে কৈছিলে আহিছিলে তাৰপিছতে দাউৰি কৰিছে তাৰপিছত 12টা বজাত আহি ইয়াত 12টা এটা এনেকুৱা বাজিছে আৰু সঠিক টাইমটো ক'ব নোৱাৰোঁ কিন্তু তাৰপিছত এজাহাৰটো ইয়াতে হেৰিটো দি দিছোঁ তাৰপিছত আজি গম পালোঁ যে ধৰিছে মানে ৰাজু বড়ো ফাটাচিলৰ পৰা থাকা বুলি কৈছিল সঠিককৈ এতিয়ালৈকে চাৰেতে মানে ক'ৰ পৰা ধৰিছে এতিয়ালৈকে কোৱা নাই কিন্তু যোনটো ৰিভলভাৰ মানে এনে অৰিজিনেল হয় এইটো কৈছে যে ক'ৰবাৰ থানাৰে মানুহৰ পাই চুৰ কৰিছে চোৰ মানে এতিয়া পিস্তল লওঁ মানে এতিয়া ডকাইতে হয় ঘটনাটো শুকুৰবাৰৰ ঘটনা টমটম চলে মোৰ নাম মোহাম্মদ আইজ আলী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত